জাতিৰ সৰ্ববৃহৎ আন্দোলন কা আন্দোলন সেই কা আন্দোলনতে অসমীয়া জাতিয়ে কৈছিলে যে অসমত বিদেশীৰ সংস্থাপন দিয়া নহ'ব। বিজেপি চৰকাৰখনে অসমলৈ যেতিয়া বিদেশী ৰঙা দলিচা পৰা এটা কৌশল ৰচনা কৰিছিলে তেতিয়াই অসমৰ জনতা ৰাজপথলৈ ওলাই পেলাই যে অসমত আৰু বিদেশী পূজা গ্ৰহণ নকৰে, অসমত বিদেশী সংস্থাপন দিবলৈ দিয়া নহ'ব, এই লৈ পেলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিলে। এই প্ৰতিবাদতে ইতিমধ্যে বিজেপি চৰকাৰৰ নেতৃত্বাধীন পুলিচ বাহিনীয়ে 5জনকৈ তেজাল যুৱকক গুলীয়াই হত্যা কৰিলে। মই নামকেইটা আপোনালোকক কৈছোঁ: দীপাঞ্জল দাস, ছেম ষ্টফৰ্ড, ঈশ্বৰ নায়ক, আব্দুল আলিম আৰু দ্বিজেন্দ্ৰ পাংগিং। এই 5জনক ইতিমধ্যে কা আন্দোলনৰ নামত বিজেপি চৰকাৰখনে বিদেশী সংস্থাপন দিয়াৰ নামত অসমীয়া জাতিৰ ওপৰত জঁপিয়াই পৰিছিল আৰু 5জনকৈ তেজাল যুৱকক তেওঁলোকে গুলীয়াই হত্যা কৰিছিল। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমি পঞ্চশ্বহীদক সুঁৱৰি আজি ঐতিহাসিক শিৱদৌলৰ সন্মুখত আমি পঞ্চশ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি বন্তি প্ৰজ্বলন কৰিছোঁ। অসমীয়া জাতিয়ে কা নামানে আৰু অসমত বিদেশী সংস্থাপন দিবলৈ দিয়া নহ'ব। ইয়াৰ উকমুকনি আৰম্ভ হৈ থাকিব। পঞ্চশ্বহীদৰ কেঁচা তেজ কেতিয়াও অথলৈ যাবলৈ দিয়া নহ'ব। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমি পঞ্চশ্বহীদক সদায় সুঁৱৰি যাম, তেওঁলোকক সদায় শ্ৰদ্ধাঞ্জলি জনাই যাম আৰু তেওঁলোকৰ যি তেজ অসমীয়া জাতিৰ বাবে দি গ'ল, এয়া আমি সদায় অসমীয়া জাতিয়ে মনত ৰাখিম। আমি এই ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰাই আমি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি চৰকাৰখনক আমি ক'ব বিচাৰিছোঁ যে তোমালোকে যিমানেই চেষ্টা নকৰা কিয় অসমত বিদেশী সংস্থাপন দিবলৈ অসমীয়া জাতিয়ে কেতিয়াও নামানে। অসমীয়া জাতিয়ে পঞ্চশ্বহীদক শ্ৰদ্ধাঞ্জলি জনাবই, পঞ্চশ্বহীদক পাহৰি যোৱা নাই, অসমত কেতিয়াও কা বলবৎ হ'বলৈ দিয়া নহ'ব। হয়, নিশ্চয়কৈ ক'ব লাগিব যে যিটো সময়ত কাৰ জৰিয়তে আমাৰ যুৱকসকলক পুলিচ প্ৰশাসনে মাৰপিট কৰিছিল, 5জনকৈ গুলীয়াই তেওঁলোকে হত্যা কৰিছিল, তাৰপিছত নিৰ্বাচন আহিল। নিৰ্বাচনত যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ক'লে যে অসমত বিদেশীৰ পূজা গ্ৰহণ নকৰোঁ, অসমত বিদেশী পূজা গ্ৰহণ কৰিবলৈ দিয়া নহ'ব। নৰেন্দ্ৰ মোদীয়ে আহি পেলাই অসমীয়াৰ স্বাভিমান ডিঙিত গামোচাখন লৈ পেলাই তেখেতে ক'লে যে 16 মে' তাৰিখ বান্ধি দিছিলে, 16 মে'ৰ ভিতৰত অসমৰ পৰা সকলো বিদেশী যাব লাগিব। কিন্তু তাৰ পৰিৱৰ্তে যে অসমৰ জনতাই বিজেপি চৰকাৰখনক ভোট প্ৰদান কৰিছিল আৰু বিজেপি চৰকাৰ শাসনৰ গাদীলৈ আহিল। তাৰপিছত যেতিয়াই শাসনৰ গাদীলৈ অহাৰ পিছৰ পৰাই তেওঁলোকে বিদেশীক ৰঙা দলিচা পাৰিবলৈ ক্ৰমান্বয়ে আগবাঢ়িলে। সেই যে 16 মে'ৰ ভিতৰত যে বিদেশী তালি টোপোলা বান্ধিব লাগিব, বাংলাদেশী তালি টোপোলা বান্ধিব লাগিব, এই কথা অথলে গ'ল। অসমীয়াৰ স্বাভিমান আমাৰ গামোচাখনক নৰেন্দ্ৰ মোদীয়ে ডাঙৰীয়াই ইতিমধ্যে অপমান কৰিলে, বিজেপি চৰকাৰখনে অপমান কৰিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপমান কৰিলে। বৰ্তমান সময়ত দেখা গৈছে যে বহিৰাগতৰ ভোটেৰে তেওঁলোকে নিৰ্বাচনত আকৌ জিকাৰ তেওঁলোকে কৌশল ৰচনা কৰিছে। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ জনতাক আমি আহ্বান জনাইছোঁ যে যিখন চৰকাৰে 5জনকৈ তেজাল যুৱকক আমাৰ সন্তানক হত্যা কৰি ৰাজপথ ৰাঙলি কৰিলে, এনে চৰকাৰক দেখিছে যে এনেকুৱা মিথ্যাচাৰ মিছলীয়া এখন চৰকাৰক অহা যি 26ৰ নিৰ্বাচন হ'ব, এই 26ৰ নিৰ্বাচনত বিজেপি চৰকাৰক বয়কট কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।